আমি আছোঁ মাহীহঁতৰ ঘৰত আৰু এফালে মায়ে কাটি আছে কুকুৰা। আজি ৰাতি মানে কুকুৰা মাংস বনোৱা হ'ব। ভাইটিয়ে আকৌ মাক আনি দিছে ব্ৰেড বনাই দিব কৈছে। সেইদিনাখন ব্ৰেডৰ ৰেচিপিটো খাই সি ভাল পালে। মায়ে মাহীহঁতৰ ঘৰত থকাকৈ আহিছে 20 বছৰৰ পাছত আৰু ঘৰৰ ওচৰত যদিও মানে এনেই অহা হয় কিন্তু থকাকৈ অহা নহয়। আমি আহোঁ বাৰু থকাকৈ, কিন্তু মায়ে থকাকৈ এইবাৰহে প্ৰথম আহিছে। আৰু লগতে এইফালে পোলাও বনাই আছে আৰু আমাৰ পোৱালি মানে নামানে, থাকিবই লাগে, সেইকাৰণে আজি থাকিলে। মাহীহঁতৰ ঘৰ আমাৰ ঘৰৰ একেবাৰে ওচৰত আৰু মায়ে মানে থকাকৈ এইবাৰহে মানে প্ৰথম আহিছে। এনেকৈ আহে আৰু ৰাতি ভাত চাত খাই মেলি যোৱাগৈ হয় আৰু। এইফালে পোৱালি পোলাওখিনি মাহীয়ে ভালকৈ ভাজি আছে আৰু আমাৰ ঘৰত মানে পোলাও বৰ বেছি কালাৰ নকৰে। আৰু এইফালে মায়ে কুকুৰা মাংসখিনিও পাতিলে, সেইকাৰণে কমকৈ কালাৰ কৰিছে। কালাৰটো পিঁয়াজখিনি ভজাৰ ওপৰতে কথা আৰু এইফালে তৰকাৰীখিনিও ৰেডি হৈ গ'ল। যিহেতু আগত কুকুৰা মাংসৰ ৰেচিপি দিয়াই আছে, সেইকাৰণে ৰেচিপি দিয়া নাই। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।